Guys, hello guys, welcome to my mini vlog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল মতো সদায় নিচিনাকৈ বহুত বেছিয়ে ভাল। আজি মিনি ব্লগটোত আপোনালোকক লগ পালে একদম ৰাতি ডিনাৰৰ ৰন্ধা বঢ়াত। তো বলক দেখুৱাওঁ আজি আমাৰ ডিনাৰত কি আছে। আৰু আজি আমাৰ মিষ্টাৰে আনিছে হাঁহৰ মাংস। গতিকে মই হাঁহৰ মাংস কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। মই কেৰাহীত দিছোঁ আলুখিনি ফ্ৰাই হ'বৰ কাৰণে। আৰু ইয়াতে লগতে মই পিঁয়াজ কাটি থৈ দিছোঁ। ইফালে মাংসখিনি ধুই একদম ৰেডি কৰি থৈ দিছোঁ। এইফালে আছে মোৰ ব্লেন্ড কৰা মছলাখিনি। মোৰ আলুখিনি ভাজি কমপ্লিট হৈ গ'ল। তাৰপিছত মই কেৰাহীত দি দিলোঁ পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি একদম ৰঙচুৱা হ'লৈকে ভাজি থাকিম। তাৰপিছত বাকী কেনেকৈ কি বনাই থাকোঁ আপোনালোকে চাই থাকক। এতিয়া মোৰ পিঁয়াজখিনি ভাজি হৈ গ'ল আৰু ইয়াতে মই দি থ'ম ধুই থোৱা মাংসখিনি। কাৰণ কিয় মাংসখিনি হাঁহৰ হয়, গতিকে এটা গোন্ধ থাকে, গতিকে মাংসখিনি আগত বেছিকৈ ভাজি ল'ব লাগে। ইয়াতে মই দিলোঁ এতিয়া পৰিমাণ অনুযায়ী নিমখ আৰু হালধি। তাৰপিছত এইখিনি এনেকৈ লাৰি চাৰি ভাজি থাকিম। বহুত সময় ভাজি হোৱাৰ পিছত মছলাখিনি মই ইয়াতে ঢালি দিম। মাংসখিনি অলপ ভাজি হৈ গ'ল, ইয়াতে থৈ দিম। কাটি থোৱা মছলাখিনি ইয়াতে ঢালি দিম। এতিয়া ইয়াতে আছে আদা, নহৰু, জলকীয়া, জিৰা আৰু আছে টমাটো। তাৰপিছত এইখিনি দি ভাজি পেলাই যেতিয়ালৈকে আৰু গোন্ধটো নাযায় লাৰা কৰি থাকিলে হ'ল। আৰু ইয়াতে এড কৰিম অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, যাতে কালাৰটো ধুনীয়া আহে তাৰ কাৰণে। দিলোঁ মই ভাজি থোৱা আলুখিনি। আৰু এতিয়া কি ধুনীয়া তেল এৰিছে হাঁহৰ পৰা। চাওক এতিয়া কি ধুনীয়াকৈ ফ্ৰাই হৈ আছে। আৰু যেতিয়া মাংসটো হয় আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰাই একদম কমপ্লিট। এতিয়া দি থ'ম অলপমান উবালি থোৱা পানীখিনি। আৰু আপোনালোকে কিমানখিনি পৰিমাণৰ জোল কৰে সেই অনুযায়ী পানীখিনি দিলেই হ'ল। মই এইখিনি যিটো উতাল আনিব দিম তো অকণমান পানী দি দিলোঁ মই ইয়াতে। এতিয়া একদম মোৰ মাংস ৰেডি হৈ গ'ল। মাংস একদম ৰেডি। এতিয়া ভাত খোৱাৰ সময়ত দেখাইছোঁ। এয়া আমাৰ ৰাতিৰ সাজ একদম ৰেডি। ভাত আৰু হাঁহৰ মাংস। আৰু হাঁহৰ মাংসৰ লগত আন একোৱেই নালাগে, এইটোৱে বহুত টেষ্টি হয়। আশা কৰোঁ আপোনালোক সকলোকে মোৰ মিনি ব্লগটো চাই ভাল লাগিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব। বাই বাই, লাভ ইউ অল। আৰু মই পাহৰিয়ে গৈছিলোঁ লগতে আছে মাছ ভাজি।